প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিফল কৰা আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলৰ কাৰণে কিন্তু এটা ভাল খবৰ আহি গ'ল। চৰকাৰী ঘৰৰ কিন্তু এটা লিষ্ট আহি গ'ল। যিসকল মানুহৰ লিষ্টত নাম থাকিব সেইসকল মানুহৰ একাউণ্টত কিন্তু পইচা সোমাই গৈছে। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ আৱাস প্লাছ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়েই চৰকাৰী ঘৰৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। কেনেকৈ লিষ্টটো চেক কৰিব চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো ৱেবছাইটত আহি যাব। ফাৰ্ষ্ট চাব দিয়া আছে এবাৰ 2 নম্বৰত চাব দিয়া আছে আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাসৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। আৱাস শ্বপ ৰিপৰ্ট। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু ABCDৰ অপশ্যন দিয়া আছে। একেবাৰে তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো এজ নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এজৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। যেতিয়া আপোনালোকে এজৰ 1 নম্বৰ অপশ্যনত ক্লিক কৰিব দিয়ে কিন্তু এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া আছে অল ষ্টেট। আপোনালোকে চেলাৰত ক্লিক কৰিব। ফাৰ্ষ্ট আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট যিটো ইয়াৰ আপোনাৰ ষ্টেট নাম হয় আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব পঞ্চায়ত নাম। তাৰপিছত ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম আপোনালোকে ইয়াত চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব চন। এতিয়া যিহেতু আপোনালোকে চৰকাৰী ঘৰ আৱাস প্লাছ নিউ লিষ্টটো চেক কৰিব। ইয়াত চাব সকলোৰে তলত দিয়া আছে 23-24। এতিয়াও কিন্তু 24 নিউ লিষ্টটো অহা নাই। যদি আপোনালোকে আৱাস প্লাছ লিষ্টটো চাব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা 23-24 চিলেক্ট কৰি লৈ ল'ব। 23-24 ইয়াত চাব 23-24 আপোনালোকে ইয়াৰ পৰা 23-24 চিলেক্ট কৰি লৈ ল'ব চনটো। তাৰপিছত আপোনালোকে আৰু এটা চেলাৰত ক্লিক কৰিব। ইয়াত যিটো 1 নম্বৰ অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। আপোনাৰ তাত যি কেপচা আহি যায় এতিয়া আপোনালোকে কেপচাটো যেতিয়া আপোনালোকে চাৰ্টিফিকেটত ক্লিক কৰিব লগে লগে কিন্তু ইয়াত লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ নাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাৰ্জেন নাম, ফাদাৰ্ছ বা হাজবেণ্ড নাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ঘৰৰ আৱাস প্লাছ ID নম্বৰ আৰু আপোনাৰ ঘৰটো কিমান চনত চেংচন হৈছে ইয়াত ডেটটো আহি যাব এনেকুৱাকৈ। আৰু এইফালত আহি যাব আপোনাৰ জব কাৰ্ড নম্বৰ। এইটো হৈছে কিন্তু আৱাস প্লাছ ঘৰৰ লিষ্ট। যিসকলৰ আগৰ লিষ্টত নাম অহা নাই সেইসকলৰ কিন্তু সেইটো লিষ্টত নাম আহি গৈছে। সেইটো কিন্তু আৱাস প্লাছ নিউ লিষ্ট হয়। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ আৱাস প্লাছ নিউ লিষ্টটো চেক কৰি লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। যিসকলৰ সেইটো লিষ্টত নাম আহিছে সেইসকলৰ একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গৈছে। সেইকাৰণে আপোনালোকে আজিয়ে লিষ্টটো চেক কৰি লওক।